হাই ফ্ৰেণ্ডছ, বৰ্তমান মই আছোঁ এতিয়া সুবনচিৰি ভিউ পইণ্টত আৰু সুবনচিৰি ভিউ পইণ্টে লাগি থকা এখন ধুনীয়া ৰিজৰ্টত মই ৰখি আছোঁ বৰ্তমান। আৰু এটা কথা জনাওঁ যে আপোনালোকক, এই সুবনচিৰি নদীখন দেখিছেনে? এইখনৰ পৰা যিবোৰ কাঠ খৰি আৰু কুণ্ডাবোৰ যোনবোৰ উতুৰি গুচি আহে নদীত, সেই তাৰ পৰাই ধুনীয়াকৈ ডেক'ৰেট কৰি পিনে ইমান ধুনীয়াকৈ সজাইছে যে ৰিজৰ্টখন আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন, মোৰ বেক চাইডে চাব পাৰিব। চাওক, ইমান ধুনীয়া এখন ধুনীয়া চেল্ফি পইণ্ট, যোনবোৰ চব কাঠেৰে সজোৱা হৈছে। চাওকচোন কি সুন্দৰকৈ, আৰু এইবোৰ চাওক ধুনীয়াকৈ টেবুল বনোৱা হৈছে। ইয়াতে বহি ধুনীয়াকৈ আপোনালোকে এনজয় কৰিব পাৰিব, খাব পাৰিব। যদি আপোনালোকে নেচাৰ লাভাৰ হয় বা মোৰ লিখিয়াকৈ ট্ৰেভেল কৰি ঘূৰি ফুৰে, এনেকুৱা জেগাত চিয়'ৰ ভিজিট কৰিব। বৰ সুন্দৰ জেগা। আপোনাৰ লখিমপুৰটো শুনিছে? লখিমপুৰৰ পৰা আপোনাৰ খুব বেছি 17 কিলোমিটাৰ হ'ব এইডোখৰ ঠাইলৈ। আৰু এইবোৰ চাওক, নদীত উতৰি অহা ধুনীয়াকৈ গছবোৰ, কুণ্ডাবোৰ কেনেকৈ ধুনীয়াকৈ এখন ধুনীয়াকৈ গেটখন সুবনচিৰি ভিউ পইণ্ট বুলি ধুনীয়াকৈ দিয়া গৈছে। চাওক, এইফালে হ'ল আপোনালোকৰ সুবনচিৰি ভিউ পইণ্টটো, আৰু এইফালে চাব পাৰিছে আমাৰ জুবিনদাৰ ফটোখন ধুনীয়াকৈ লগাই থৈছে, কি ধুনীয়া সুন্দৰকৈ। চাওক, এইবোৰ চাওক কি ধুনীয়াকৈ সুন্দৰকৈ ডেক'ৰেট কৰিছে তেখেতলোকে। গোটেই গছৰ মূহাৰ পৰা ধৰি গছ লৈ, আৰু ইফালে চাওক ঘড়ীটো চাওক কি ধুনীয়া, কাঠৰ পৰাই বনাইছে। আৰু দেখাবলৈ মই চেষ্টা কৰিম আপোনালোকক। আৰু দৰ্জাকেইখনো চাওক কি ধুনীয়া সুন্দৰ, গোটেই খৰিৰ পৰা বনাইছে তেখেতলোকে, খৰিৰ পৰা বনাই। চাওক, আৰু এটা মই ইণ্টাৰেষ্টিং বস্তু দেখাম আপোনালোকক। ধুনীয়া গছৰ শিপাৰ পৰা কি ধুনীয়াকৈ ডেক'ৰেট কৰিছে চাওকচোন। এইটো চাওক কি ধুনীয়াকৈ। আৰু এইডোখৰত থাকি আপোনালোকে ধুনীয়াকৈ মোৰ লিখিয়াকৈ সুবনচিৰি ভিউ পইণ্ট চাব পাৰিব। চাওক কি সুন্দৰ। যদি আপোনালোকে এই ভিউ পইণ্টটোলৈ ভিজিট কৰিব বিচাৰে, আপোনালোকে গুগল মেপত ডাইৰেক্ট পাই যাব। মীনাবন সুবনচিৰি ভিউ পইণ্ট বুলি মাৰিলে হ'ল। লখিমপুৰৰ পৰা আপোনাৰ খুব বেছি 17 কিলোমিটাৰ হ'ব। এণ্ড আজিলৈ ভিডিঅ'টো ইমানতে মোৰ এণ্ড আপ কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। জয় আই অসম।